বহু শিশু মিছা কথা কোৱাত ইমান ভাল যে তেওঁলোকৰ মিছা কথাও সঁচা যেন লাগে। কিছুমান শিশু এনে আছে যিয়ে মিছা কথা নকয় যদিও সত্য লুকুৱাই ৰাখে। শিশুৰ এনে অভ্যাসৰ ফলত বহু অভিভাৱকেই অতিষ্ঠ হৈ পৰে। পিছে এই বদ অভ্যাসৰ পৰা তেওঁলোকক পৰিত্ৰাণ দিয়াৰ উপায় আছে। আজি এই বিষয়ে জানো আহকচোন। এটা শিশুৱে পৰিয়ালত যি দেখে তাকে শিকে। যদি ঘৰৰ ডাঙৰ সদস্যসকলে মিছা কথা কয় তেন্তে শিশুসকলৰ ক্ষেত্ৰতো এই প্ৰৱণতা বিকশিত হ'ব পাৰে। উদাহৰণস্বৰূপে, যদি শিশুটিৰ পিতৃয়ে ঘৰত থকাৰ পাছতো কাৰোবাৰ ফোন আহিলে শিশুটিক কয় যে দেউতা ঘৰত নাই বুলি ক'বা। এনেদৰে সন্তানৰ সন্মুখত পিতৃ মাতৃয়ে মিছা কথা ক'লে তেওঁলোকেও সেয়া অনুসৰণ কৰিবলৈ লয়। ইফালে মিছা কথা কোৱাত শিশুসকল জ্যেষ্ঠসকলতকৈও এখোজ আগবঢ়া। খেলা ধূলা কৰাৰ বাবে তেওঁলোকে পঢ়িবলৈ মন নকৰে। হোমৱৰ্ক নকৰাৰ বাবে বিদ্যালয়ত তেওঁলোকে হাজাৰটা অজুহাত দিব পাৰে, যেনে ঘৰলৈ অতিথি আহিছিল, মাক অসুস্থ আছিল, নিজে বেমাৰত আক্ৰান্ত হৈছিল। যদি পৰীক্ষাত অনুতীৰ্ণ হয় অথবা কম নম্বৰ পায় তেওঁলোকে ঘৰত ক'ব যে মোৰ পৰীক্ষা ভাল হৈছিল কিন্তু শিক্ষকেহে কম নম্বৰ দিছে, ইত্যাদি ইত্যাদি। এই বদ অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আজি সেয়া জানো আহক। শিশুৰ এই অভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকক প্ৰহাৰ বা অপমান কৰা উচিত নহয়। মিছা কথা কোৱাৰ বাবে শাস্তি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক সত্য কথাৰ গুৰুত্ব আৰু মিছা কথাৰ কুপ্ৰভাৱবোৰৰ বিষয়ে বুজাই দিব। তেওঁলোকক বুজাই দিব যে সদায় মিছা কথা কোৱা ব্যক্তি এজনে যদি কেতিয়াবা সঁচা কথাও কয় তেন্তে মানুহে তেওঁক মিছা বুলিয়েই বিবেচনা কৰিব। শিশুসকলক নিৰ্ভীক আৰু আত্মবিশ্বাসী কৰি তুলিব, যাতে তেওঁলোকে কোনো দ্বিধা নকৰাকৈ তেওঁলোকৰ ভুল স্বীকাৰ কৰিব পাৰে। ত্ৰুটি স্বাভাৱিক আৰু ক্ষমাযোগ্য, আনহাতে মিছা কথা ইচ্ছাকৃতভাৱে কোৱা হয় আৰু ইয়াত প্ৰবঞ্চনা থাকে। শিশুসকলক সদায় সত্যৰ সন্মুখীন হ'বলৈ শিকাব। অভিভাৱক আৰু শিক্ষকসকলে শিশুৰ মনোবিজ্ঞান বুজিব লাগিব আৰু সেই অনুসৰি শিশুৰ চিকিৎসা কৰিব লাগিব। শিশুটিৰ ক্ষেত্ৰতে বেয়া প্ৰৱণতা ক'ৰ পৰা বিকশিত হৈছে তাৰ পৰা ইয়াক পুনৰীক্ষণ কৰিব লাগিব। যদি তেওঁৰ সংগীসকল ভুল হয় তেতিয়া তেওঁলোকৰ পৰা সন্তানক আপুনি আঁতৰাই ৰাখিব। শিশুসকলক অনুপ্ৰেৰণামূলক কাহিনী ক'ব লাগে, যিয়ে তেওঁলোকক সঁচা কথা ক'বলৈ অনুপ্ৰাণিত কৰে। যেতিয়া তেওঁলোকে অনুভৱ কৰে যে সত্য সদায়ে জয়ী হয় তেতিয়া তেওঁলোকে মিছা কথা ক'বলৈ বাদ দিব।